যিবিলাক উন্নয়নমূলক কাম কাজ কৰি থকা হৈছে তাৰ ভিতৰত এটা হ'ল আমাৰ ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্যবৰ্ধন কৰা আৰু ইয়াত কেনেকৈ ৱাটাৰ স্পৰ্টছত কৰিব পাৰি মানে নাও খেল বা অন্যান্য যিবিলাক ৱাটাৰ স্পৰ্টছ আছে সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোঁথৰ ইয়াত পেলাব নোৱাৰে, গতিকে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম আৰু তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম। কিন্তু আপোনালোকে নিজে চাওক যে যমুনাখন যিখন যমুনাৰ লগত আমাৰ বৰপুখুৰীটোৰ সম্পৰ্ক আছে, ইণ্টিগ্ৰেল পাৰ্ট এটা ইটোৰ লগত সিটো। বৰপুখুৰীৰ পানী নাইকিয়া হৈ যাব যদিহে আমাৰ যমুনাখন নাথাকে। কিন্তু যমুনাখন এতিয়া আমাৰ শিৱসাগৰৰ নগৰৰ বহু মানুহে ইয়াক ডাষ্টবিনত পৰিণত কৰি পেলালে। গোটেই আমি যিখন নাৱত গৈছোঁ এতিয়া সেইখন নাও আমি অতি কমেও 10 বাৰ 15 বাৰ ৰখাবলগীয়া হৈছে, ৰৈ গৈছে। কাৰণ ইয়াত জাবৰৰ দম, পলিথিনৰ দম আৰু যি ধৰণে চাফা কৰিছে কণ্ট্ৰেক্টাৰেতো কৈছে যে চাফা কৰি ছাৰ মোৰ আমনি লাগি গৈছে, এনেকৈ কৈছে। কিমান চাফা কৰিম মানে ইমান বেছি পলিথিন, ইমান বেছি জংঘল, ইমান বেছি হাবি, ইমান বেছি বননি। আৰু আটাইতকৈ ডাঙৰ কথা যে শিৱসাগৰ জিলা প্ৰশাসনৰ বহুত কাৰ্যালয়, সেয়া PWDয়ে হওক, তেওঁলোকৰ কোৱাৰ্টাৰ, তেওঁলোকৰ কাৰ্যালয়, জেইলৰে হওক, গোটেইবিলাকৰ কি হৈছে পায়খানাৰ যিটো আউটলেট সেইটো ডাইৰেক্টলি আমাৰ ইয়াত পেলাই দিছে। আৰু 4-5টামান আমাৰ মিউনিচিপালিটিৰ ড্ৰেইনৰ আউটলেটকেইটা আমাৰ ইয়াত পেলাই দিছে, যাৰ ফলস্বৰূপে ঐতিহাসিক যমুনাখন সম্পূৰ্ণৰূপে কলুষিত হৈ গৈছে, লেতেৰা হৈ গৈছে। এই গোটেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি এটা কথা ভাবি আছোঁ। সেইকাৰণে মই আজি আমাৰ শিৱসাগৰৰ দুজন বিশেষজ্ঞ আৰু এজন সচেতন ব্যক্তি আমাৰ নবীন বুঢ়াগোহাঁইক মই তেওঁ হিষ্টৰিয়ান, তেওঁক মাতি লৈ আহিছিলোঁ। আমাৰ দুৰ্লভ বৰা দাদা আমাৰ শিৱসাগৰৰ ইতিহাস সম্পৰ্কে আটাইতকৈ যিসকল মানুহে জানে আৰু শিৱসাগৰৰ উন্নয়নৰ কাৰণে সদায় কমিটেড, দুৰ্লভ বৰা দাদা উত্তৰণ যাদুঘৰৰ মালিক, আৰু সাংবাদিক আপোনাৰ কি কয় আমাৰ ভৈৰৱ মুণ্ডা ডাঙৰীয়া, তেখেতক শিৱসাগৰৰ এজন সচেতন সাংবাদিক, তেখেতসকলক লগত লৈ আৰু টাই আহোম ছাত্ৰ সন্থাৰ সতীৰ্থসকলক লগত লৈ আৰু লগতে আমাৰ প্ৰাক্তন পৌৰপতি আমাৰ ৰূপা বৰা বাইদেউ আটাইকে লগত লৈ মই যমুনাখন চালোঁ। এতিয়া এটা কথা ভাবিছোঁ, যদি ৰাইজে অনুমতি দিয়ে মই ভাবিছোঁ যে যমুনাখন এটা পাৰ্ট কৰি আমি মাছ পোহা মানুহ ফিচাৰী কৰিবৰ কাৰণে দি দিম। যিখন ঠাইত ফিচাৰী আছে সেইখন চাফা হৈ আছে, আপোনালোকে দেখিছে। নহ'লে মানে মানুহে চবেই ইয়াত জাবৰ পেলাই দিয়ে। গতিকে ইয়াত 4 কিলোমিটাৰমান আছে টোটেল। এই 4 কিলোমিটাৰটোত আমি 4 ভাগ বা 5 ভাগ কৰি যদি ইয়াক ফিচাৰী কৰিবলৈ দি দিওঁ আৰু এটা পাৰ্টিক যদি আমি তাৰ চাফ চিকুণৰ দায়িত্ব দি দিওঁ, মাছ মাৰি ধৰি খোৱাটো তেওঁলোকৰ দায়িত্ব, তাৰ পৰা আমাক পইচা নালাগে। কিন্তু তাত যিটো ৱাটাৰ স্পৰ্টছ হ'ব সেইটো আকৌ আমাৰ প্ৰশাসনৰ, এডমিনিষ্ট্ৰেশ্যনৰ। তো এই গোটেই কাৰবাৰটো কৰিবৰ কাৰণে মই চিন্তা কৰিম। গতিকে মই এই সম্পৰ্কে DCৰ লগতো কথা পাতিম, আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিম, দৰকাৰ হ'লে মই এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগতো কথা পাতিম আৰু অতি সোনকালে আমাৰ শিৱসাগৰৰ এই ঐতিহাসিক যমুনাখন, এই যমুনাখনক যি যমুনাখন এটা গড়খাৱৈ, আমাৰ ৰংপুৰ ৰাজধানীখনক সুৰক্ষিত কৰাৰ গড়খাৱৈ, সেই গড়খাৱৈক আমি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম। অকল যমুনাখন চাফা কৰাই নহয়, মই শিৱসাগৰৰ চাৰ্কিট হাউচটো বনাই আছোঁ। শিৱসাগৰৰ টাই মিউজিয়ামটো প্ৰায় 90% ফিজিকেল কাম শেষ হৈ গ'ল। টাই মিউজিয়ামটোক আৰম্ভ কৰিব পৰা হৈছেগৈ, বস্তুবিলাক লাহে লাহে সোমাব পাৰিম। ডিষ্ট্ৰিক্ট ষ্টেডিয়াম যিটো আছিলে সেইটো শেষ কৰি দিলোঁ, কাম প্ৰায় শেষ হৈছে, ফিজিকেল কাম। অলপ এতিয়া আৰু টেকনিকেল কাম কিছুমান আছে, সেইবিলাক কাম চলাই আছে। পানী যোগান প্ৰকল্পটোৰ কাৰণে 35 কোটি টকা আনিছোঁ আৰু এটা 16 কোটি টকা দুটা আনিছোঁ, সেই দুটা কামো চলি আছে। আৰু কি কয় আপোনাৰ আমাৰ
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে 205 কোটি টকাৰ এটা প্ৰকল্প আনিছোঁ। আপোনালোকে জানে সেইটো এতিয়ালৈকে কাম ষ্টাৰ্ট কৰা নাই। সববিলাক কাম যিহেতু ৱৰ্ল্ড বেংকৰ কাম, এছিয়ান ডেভেলপমেণ্ট বেংকৰ কাম, বহুত কিবা কিবি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, সেইবিলাকৰ কাম কৰি আছে। আমি অক্টোবৰ মাহৰ পৰা সেই কামটো আৰম্ভ কৰিব পাৰিম। মুঠতে শিৱসাগৰৰ যিখিনি ডাঙৰ ডাঙৰ কাম, অসমৰ মুখ্যমন্ত্ৰীৰ লগত মই পৰহিয়ে কথাও পাতিছোঁ যে শিৱসাগৰ টাউনৰ পৰা ডিমৌলৈ আমাৰ ইণ্টিগ্ৰেটেড DC অফিচটো নিবৰ কাৰণে ডিমৌ সমষ্টিৰ বিধায়কজনে যিধৰণে ষড়যন্ত্ৰ কৰি আছে, তাৰ বিৰুদ্ধে মই অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ জনাই দিছোঁ যে যদি দেহাও যাব লাগে তথাপিও শিৱসাগৰৰ পৰা DC অফিচ নাযাব। তো গতিকে এই আটাইবিলাক আৰু ISBT এটা বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। ISBT এটা, DC অফিচ, তাৰপাছত আপোনাৰ মিউজিয়াম, টাই মিউজিয়াম, চাৰ্কিট হাউচ, খোৱা পানী যোগান প্ৰকল্প 2টা, তাৰপাছত এইটো টাউনৰ সকলো মানুহে দিব পৰাকৈ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ, 205 কোটি টকাৰ আমাৰ ব্ৰহ্মপুত্ৰৰ বানপানী গৰাখহনীয়া প্ৰকল্প, আৰু এতিয়া আমি এইখন আমাৰ যমুনাখন চাফ চিকুণ কৰাৰ কাম চলাই আছোঁ। আৰু মই এতিয়া এইবাৰ প্ৰত্যেকবাৰে বাজেটৰ আগে আগে মই মুখ্যমন্ত্ৰীক এখন চিঠি দিওঁ আৰু লগ ধৰোঁ। এইবাৰ লগ ধৰিব পৰা নাই, হয়তো লগ ধৰিম, কিন্তু এতিয়া ইতিমধ্যে মই চিঠি দি কথা পাতিছোঁ হোৱাটছআপত। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে আপুনি মোক এবাৰ শিৱসাগৰৰ কাৰণে এটা এডুকেশ্যন হাব, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন ল' কলেজ, এখন কি কয় আপোনাৰ নাৰ্ছিং কলেজ, আৰু এটা চেণ্ট্ৰেল এডুকেশ্যন মানে সেয়া IIM হওক বা IIT হওক এটা দিব লাগে। নহ'লেও আমাৰ উজনি অসমত ক'তো আমাৰ এইমছ নাই, এইমছ এখন দিব লাগে। আৰু সেইটো কথা কৈছোঁ, তেখেতক অনুৰোধ কৰিছোঁ। দিশৰ ওপৰত এখন অভাৰব্ৰিজ বিচাৰিছোঁ, আৰু আমাৰ তলাতল ঘৰত এখন হেৰি বিচাৰিছোঁ, কি কয় আপোনাৰ এটা প্ৰজেক্ট, ৰংঘৰ প্ৰজেক্টৰ নিচিনা। তেখেতে কি কয় নাজানো, কিন্তু আটাইতকৈ গুৰুত্ব দিছোঁ এইবাৰ মই কৈছোঁ তেখেতক যে আপুনি বাকী যি দিয়ে নিদিয়ে মই নাজানো, মোৰ শিৱসাগৰ টাউনখন বহল কৰিবৰ কাৰণে মই 121 কোটি টকাৰ এটা প্ৰকল্প দি থৈছোঁ। টাউনখনৰ ৰাস্তাবিলাক বহলাবৰ কাৰণে, টাউনখনৰ ড্ৰেইনেজ প্ৰজেক্টখিনি বদলাই শিৱসাগৰ টাউনখনক এটা একদম উজনি অসমৰ ভিতৰতে আটাইতকৈ আপ টু ডেট টাউনত পৰিণত কৰিবৰ কাৰণে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ শিৱসাগৰ নগৰখনৰ ৰাস্তা পদূলি বহল আৰু প্ৰণালী ড্ৰেইনেজ ছিষ্টেমটো কম্প্ৰিহেনচিভ ড্ৰেইনেজ প্ৰজেক্টৰ কাৰণে আমি PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে মই তেওঁৰ হাতত দি থোৱা 121 কোটি টকাৰ প্ৰকল্পটো যাতে মুকলি কৰি দিয়ে, তাৰ কাৰণে মই এইবাৰ বাজেটৰ আগে আগে তেখেতক অনুৰোধ কৰি আহিছোঁ। বিল মই নিজেও চাইছোঁগৈ বা মানুহবিলাকে কেনেকৈ দখল কৰিছে সেইটো লক্ষ্য কৰিছোঁ। আৰু তাৰ কাৰণে সেই বিলখনৰ কাৰণে আচলতে শিৱসাগৰৰ মানে এটা পৰ্চন পানী তালৈ গৈছিলে, এতিয়া সেইটো বন্ধ হৈ গ'ল। তো সেইকাৰণে সেইখনো ডেফিনেটলি মই চাফা কৰিব লাগিব। কিন্তু এইখনেই ইমান ডাঙৰ আমাৰ যমুনাখনেই, আৰু ইয়াতে ইমান পইচা লাগিব, আৰু তাতে মই বিৰোধী বিধায়ক, গতিকে প্ৰথমতে এইটো কৰি লওঁচোন বাৰু দেই, তাৰপিছত মই মৰিবিলৰ কথা আপোনাক